নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি ৰুমত কেনেদৰে লগৰকেইজনীৰ সৈতে বইল মাছ বনাই খাওঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া কেৰাহীখন পাতি পানী উতল অহালৈকে মই আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু আলু বিলাহী পিঁয়াজ এইখিনি আছে আমাৰ ৰুমত, যিহেতু সেইকাৰণে এইখিনিয়ে দি বনাম। আৰু বিলাহীখিনি অলপ ছাইডত কাটি ল'লোঁ, নহ'লে আজিকালি নিসিজে। আৰু পানীখিনি উতল অহাৰ পিছত মই আলুকেইডোখৰ দি দিলোঁ, যিকেইডোখৰ কাটি থৈ দিছিলোঁ। তাৰপৰা সোৱাদ অনুসৰি নিমখ দিলোঁ, দিয়াৰ পিছত বিলাহী পিঁয়াজ আদা নহৰু পেষ্ট সকলোখিনি দি উতল অহাৰ পিছত মাছ কেইপিচ দি দিলোঁ। আৰু মাছ কেইপিচ দিয়াৰ পিছত আপোনালোকে যোনে যিমান জলকীয়া খাই দি দিব। আমি 5টা দিছোঁ, বেছি দিয়া নাই বাৰু। আমাৰ লগৰজনে ইমান জলকীয়া খাব নোৱাৰে মানে, সেয়েহে। তাৰপৰা বিলাহীকেইটা মানে সিজাৰ পিছত খুন্দুনাতে অলপ গুড়ি কৰি দিছোঁ, নহ'লে আজিকালি মাজৰটো ভালকৈ নিসিজেই, সেয়েহে খুন্দুনাতে পিচি পিনি দি দিলোঁ। আৰু চব্জিখিনি উতল অহাৰ পিছত অকণমান হালধি দিছোঁ, নহ'লে ভাল নালাগে দেখিবলৈ। আৰু হালধিখিনি দিয়াৰ পিছত ঢাকনাখন মাৰি অলপ উতল আহিবলৈ দিলোঁ। উতল অহাৰ পিছত আলুখিনি ভাঙি দিলোঁ, যিহেতু আলুখিনি ডাঙৰ ডাঙৰ হৈ থাকিলে খাবলৈও বেয়া লাগে। আলুখিনি আৰু ভাঙি দিলে চব্জিকণো মানে অলপ ডাঠ হয়, সেয়েহে ভাঙি দিলোঁ। আৰু ধনিয়া দিলোঁ, ধনিয়া একেবাৰে সিজাৰ পিছতহে দিলোঁ। ধনিয়াখিনি দি অলপ উতল অহাৰ পিছত গেছটো অফ কৰি, এয়াই আৰু ফাইনেল লুক। আপোনালোকে কেনেকুৱা পালে